নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক স্বাগতম প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো আপোনাৰ প্ৰিয় অনুষ্ঠান মেজমেল যোৱা দুটামান খণ্ডৰ মেজমেলৰ প্ৰতি আপোনাৰ অকুণ্ঠ সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে জনাবলৈ পাই সুখী হৈছো যে আজিৰ ষ্টুডিঅ'ত মেজমেলৰ অতিথি আন কোনো নহয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া দাস ডাঙৰীয়া আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ আন্তৰিক আদৰণি আৰু নমস্কাৰ আপোনাক নমস্কাৰ জনাইছোঁ এই কৰোনাৰ এই সংকট কালতো আপুনি বহুত ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৰোনাৰ প্ৰশ্ন নুসুধি বুলিও আপোনাক দুই এটা হয়তো কৰোনাৰ প্ৰশ্ন সুধিব লগা হ'ব পাৰে ৰাজনৈতিক বিষয়ৰ উপৰিও মূল বিষয়লৈ যোৱাৰ আগতে আমি এটা সৰু ভিডিঅ' ক্লিপিং চাই লওঁ এই ভিডিঅ' ক্লিপিংটো সম্পৰ্কত আপোনাৰ মই মতামত ল'ম ভিডিঅ' ক্লিপিংটো লোৱা হৈছিল আপোনাৰ পৰিবাৰৰ আমি সুধিছিলোঁ পাই মই বহুতে সুখী কাৰণ তেওঁ এজন বহুত সহজ সৰল মানুহ মানে কোনোদিন মানে কোনো কথাতে মানে তেওঁ মানে ৰোকটক বুলি যিটো মানে সেইটো নকৰে আৰু মানে মই এজন ৰিপৰ্টাৰ ষ্টাফ ৰিপৰ্টাৰ এজনৰ লগতে বিয়া হৈছিলোঁ তেতিয়া মই যেতিয়া বিয়া হৈছিলোঁ আৰু চাকৰি নাছিলোঁ চৰকাৰী আমাৰ বিয়াৰ তেওঁ 95ত আমাৰ 93ত বিয়া হৈছে 95ত চাকৰি পাইছে তাৰপিছত পলিটিক্সত আহিছে চাকৰি এৰি আকৌ 5 বছৰ মানে এনেই মানে ফিল্ডত ঘূৰি ঘূৰি তাৰপিছত মানে এই যেনিবা জিকিছে 2011ত মই বিশেষ মানে কি আৰু এইটো লাইফত অলপ বেছি মানে সময় আমাক দিয়া নাই বা সময় দিব নোৱাৰে এনেকুৱা মানে গোটেইখিনি মই যেতিয়া সৰু আছিল চব কাম মই অকলে কৰিব লগা হৈছিল এতিয়া যেনিবা ছোৱালী ওলাল তাই কৰে সাংবাদিকটোৱে ভাল আছিলে তেতিয়া মই বহুত সময় পাইছিলোঁ আমি তেখেতক সুধিছিলোঁ যে আপোনাৰ কোনটো জীৱন ভাল লাগে আপুনি এজন সাংবাদিক আছিল ইয়াৰ পূৰ্বে সাংবাদিক জীৱনটো ভাল লাগিছিল না ৰাজনীতিক জীৱনটো ভাল লাগিছিল তেখেতে ক'লে সাংবাদিকটোৱে ভাল আছিল কাৰণ সময় দিব পাৰে আমাৰ দ্বিতীয় প্ৰশ্নটো তেখেতলৈ আছিল যে আপুনি যিহেতু ৰাজনৈতিকভাৱে সক্ৰিয় মানুহ সদায় ৰাজহুৱা কামত ব্যস্ত আপুনি প্ৰচণ্ড কঠোৰ সমালোচনাৰ সন্মুখীন হয় তেতিয়া তেখেতে কেনেকুৱা অনুভৱ কৰে এই কথাটো এবাৰ চাওঁ আহক ভাল ক'লেতো ভাল লাগিবই বেয়া ক'লে নিশ্চয় মনত দুখ লাগে কিন্তু এইটো থাকিবই চব পলিটিকেল পাৰ্টিতে থাকে আৰু অকল যে মানে ৰঞ্জিত দাস বিজেপিৰ সভাপতি বুলি তেওঁৰ এগেইনষ্টে নহয় চব পলিটিকেল পাৰ্টিৰ সভাপতি হওক মিনিষ্টাৰ বা চিএমৰ এগেইনষ্টে কয় ইভেন প্ৰধানমন্ত্ৰী মোদীৰ এগেইনষ্টেও কয় গতিকে মানে সেই হিচাপত আমি নিজকে প্ৰিপেয়াৰ কৰি ৰাখোঁ যে পলিটিকেল হেৰিৰ লগত থাকিলে সেইখিনি আমি সহ্য কৰিবই লাগিব গতিকে সেইখিনি ইমান আমি মানে ফিল নকৰোঁ এতিয়া মানে অভ্যস্ত হৈ গৈছোঁ মানে প্ৰতিগৰাকী ৰাজনীতিকৰ পৰিবাৰে এনেকৈ ভাবে নিশ্চয় নাই আপুনি কি কয় নহয় ছাৰ সেইটো ভাবিব লাগিব কাৰণ কিয় সেই ছাপৰ্টটো থাকিব লাগিব ঘৰখনত এটা পৰিৱেশ থাকিব লাগিব কাৰণ কিয় ধৰক দিনে ৰাতি ঘূৰি অহাৰ পিছত ধৰক ক'ৰবাত যদি কিবা সমালোচনা হয় বা ক'ৰবাত ব্যতিক্ৰম হয় সেইটোক লৈ পেলাই যাতে ব্যতিব্যস্ত যাতে নহয় সেই পৰিৱেশটো ঘৰৰ প্ৰতিজন সদস্যই ৰাখিব লাগিব কাৰণ তেতিয়াহে পৰৱৰ্তী দিনখনত আৰু নহ'লে মানসিকভাৱে হয়তো ভাগি পৰিব পাৰে দাস ডাঙৰীয়া আপুনি এই কৰোনা পৰিস্থিতিৰ মাজতো বহু ৰাজহুৱা কামত ব্যস্ত আছে ৰাজহুৱা সভা আৰু আপোনাৰ ভিডিঅ' কনফাৰেন্সিং বিভিন্ন ধৰণৰ ব্যস্ততা আপোনাৰ আছে আজি চৰকাৰে ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত আকৌ লকডাউন হ'ব উইকেণ্ড লকডাউন কৰিছে শনিবাৰ আৰু দেওবাৰে প্ৰতিখন চহৰত পৌৰ নিকায়সমূহৰ অঞ্চলসমূহত উইকেণ্ড লকডাউন হ'ব কৰোনাৰ যিটো পৰিস্থিতি তাত এই যে দুদিন এই যে এতিয়া আজি শুক্ৰবাৰ এতিয়া কাইলৈ আৰু পৰহিলৈ দুটা দিন মানুহে পাব এই দুদিনততো সম্প্ৰসাৰণ হ'ব পাৰে সংক্ৰমণ হ'ব পাৰে আৰু ইয়াৰ আগতে 11টা ৱাৰ্ডত তেনেকৈ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল এতিয়া গোটেই গুৱাহাটী মেট্ৰ' অঞ্চলটো কৰিব এতিয়া ঘটনাটো হ'ল সেই 11টা ৱাৰ্ডৰ মানুহ আকৌ বেছি দিনৰ কাৰণে থাকি যাব লগা হ'ব এই ধৰণে আমি কৰোনা ৰোধ কৰিব পৰা সম্ভৱ হ'ব বুলি আপুনি ভাবেনে নহয় এইটোৱে ছিষ্টেম কাৰণ এইটোত বাহিৰে বেলেগ কোনো ৰাস্তাও নাই আজি আমি দেখিছোঁ যে যিসকলে অলৰেডি ইনফেক্টেডসকলৰতো বিশেষ কোনো ধৰণৰ তেনেকুৱা মেডিচিন নাই পেৰাচিটামল বা কিছু আছে খালি আমি 14 দিনৰ কাৰণে তেওঁলোকক ৰাখি দিয়ে এইটো মূল কাৰণটো এটাই যে যাতে এইটো
গণসংক্ৰমণ যাতে হ'ব নোৱাৰে, যাতে অধিক যাতে স্প্ৰেড হ'ব নোৱাৰে। যেনেকুৱাকৈ মোৰ নিজৰ এস্কৰ্ট পাইলটৰ এজন ব্যক্তি তেনেকুৱা হৈছে। সেই বিষয়টো আমি লগে লগে তেওঁৰ যেতিয়া জ্বৰ উঠিছিলে বা তেওঁ অৱগত কৰিছে, পজিটিভ পাইছে তেখেতক। তো ইমিডিয়েটলি কোৱাৰেণ্টাইন অকল তেওঁকে নহয়, তেওঁৰ লগত থকা সেই গাড়ীখনত এই 4জনক কৰিছে, কাৰণ যাতে স্প্ৰেড যাতে হ'ব নোৱাৰে। গতিকে এইটো চৰকাৰৰ উপায় নাই, কাৰণ আমি বাৰম্বাৰ এই বিষয়ে কৈছিলোঁ যে আপোনালোকে মাস্ক পৰিধান নকৰাকৈ কোনো বাহিৰত নাহিব, আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব। তো অধিকাংশ মানুহে মানিছে, কিন্তু যিখিনি মানুহে নামানে সেইখিনি মানুহৰ কাৰণে এই অধিকাংশ মানুহলৈ বিয়পাৰ এটা সম্ভাৱনা আছে। এই যদিও 2টা দিন খোলা ৰাখিছোঁ এইটো কাৰণে, কাৰণ মানুহক মানসিকভাৱে এটা প্ৰস্তুতি এটা দিব লাগিবগৈ, যাৰ কাৰণে 2 দিন খোলা ৰখাৰ পিছত অট'মেটিকলি সকলোৱে মানসিকভাৱে সাজু হ'বগৈ। আৰু আমি এইটো শেষ কৰিব লাগিব তেনেকুৱাকৈ, তাৰ বাহিৰে কোনো বেলেগ বিকল্প ব্যৱস্থা নাই। চৰকাৰখনে উপলব্ধি কৰিছে যে যি সময়ত আমি কৰোণাও আগুৱাই যাব, আমাৰ অৰ্থনীতিও আগুৱাই নিব লাগিব। কিন্তু তাৰপিছতো গুৱাহাটীত আমি যিটো দেখিছোঁ, আচলতে ৰাইজৰ যিটো সহযোগ অধিকাংশ ৰাইজে কৰিছে, কিন্তু ইয়াত যদি 5% ৰাইজে যদি সহযোগ নকৰে, সেইটোৰ পৰা 95%লৈ বিয়পি যাব। কিন্তু কালি পৰহিৰ পৰা এই কথাটো ওলাই আছে যে লকডাউন হ'ব, গুৱাহাটী সম্পূৰ্ণ লকডাউন হ'ব। তেনেকুৱা অৱস্থাতে কি হৈছে, আজি যেতিয়া বজাৰ কৰিবলৈ ধৰিছে, মানুহে পেনিক হৈ গৈছে, সেই অৱস্থাত বস্তুৰ দাম বহুত বাঢ়ি গৈছে। এটা কণীৰ দাম কালিলৈকে 5 টকা আছিল, আজি 13 টকা হৈছে। আলুৰ কিলো কালিলৈকে 30-35 টকা আছিল, আজি 60 টকা কিলোত বিক্ৰী হৈছে। এইখিনিতে অকণমান আচলতে প্ৰশাসনে চাব লগা আছিল বুলি মই ভাবোঁ। দাস ডাঙৰীয়া, এইখিনিতে আমি ৰাজনৈতিক প্ৰশ্নলৈ যাব লাগিব। আপুনি ৰাজ্যিক সভাপতি শাসকীয় দলৰ, গতিকে ৰাজনীতিৰ প্ৰশ্নৰ বাহিৰে আপোনাৰ লগত আন কোনো প্ৰশ্ন হ'ব নোৱাৰে নিশ্চয়। প্ৰিয় দৰ্শক, আমি ফোন লাইন খোলা ৰাখিছোঁ। আপোনালোকে টেলিভিশ্যনৰ স্ক্ৰীণত ফোন লাইন দেখা পাব, ফোনৰ নাম্বাৰ দেখা পাব। আপোনালোকে প্ৰত্যক্ষভাৱে মাননীয় দাস ডাঙৰীয়াক প্ৰশ্ন কৰিব পাৰিব। দাস ডাঙৰীয়া, মোৰ ৰাজনৈতিক প্ৰশ্ন সেইটো হ'ল যে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা আপোনালোকে আচলতে কিমান সংখ্যক মানুহক নাগৰিকত্ব প্ৰদান কৰিব পাৰিম বুলি হিচাপ কৰিছে? নাই, সেই হিচাপটো এতিয়াও অহা নাইগৈ। কাৰণ কিয়, প্ৰথমতে মই এটা ক্লিয়াৰ কৰি দি আছোঁ যে নাগৰিকত্ব সংশোধনী আইনখন আমাৰ অসমৰ বহু মানুহে ভাবি লৈছে যে এইটো অসমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছে বা অসমক এফেক্ট কৰিব। কিন্তু আমাৰ যিটো ইণ্টেনশ্যনটো হৈছে কি, আজি সৰ্বভাৰতত এনেকুৱাকৈ লাখ লাখ মানুহ আছে যিয়ে নেকি ধৰ্মীয় উৎপীড়নৰ বলি হৈ পেলাই ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশত আছেগৈ, আৰু থকাৰ পিছত তেওঁলোকে আফগানিস্তানে হওক বা পাকিস্তানৰ পৰা আহিছিলে, কিন্তু এতিয়া তেওঁলোকে না সেই দেশৰ নাগৰিক না এই দেশৰ নাগৰিক। গতিকে তেওঁলোকে বিভিন্ন সময়ত চিটিজেনশ্বিপক লৈ পেলাই বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ কাৰণে নেকি আমাৰো ইছ্যু এটা আছিলে যে শৰণাৰ্থীসকলৰ সমস্যাটো আমি সমাধান কৰিম বুলি আমি পূৰ্বতো কেইবাটাও নিৰ্বাচনত কোৱা আছিলোঁ। এই কথাটোত মোৰ আপোনাৰ আৰু এটা প্ৰশ্ন আছে। মই সংখ্যাৰ প্ৰশ্নত লৈ আহিছিলোঁ যে কিমান সংখ্যক মানুহক আপুনি নাগৰিকত্ব দিব। মই সমুজ্জ্বল ভট্টাচাৰ্যৰ এটা ভাষণ আপুনি অকণমান লক্ষ্য কৰিব, আমি ভিডিঅ' ক্লিপিংটো অকণমান বজাম। ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যে কি কৈছিলে সেই সময়ত। আজি বাতৰি কাকতত এটা পৃষ্ঠা ভৰাই বহুত কোটি কোটি টকা খৰচ কৰি বিজ্ঞাপন দিছে আৰু কৈছে যে হেনো এই আন্দোলনটোৱে বোলে ৰাইজক বোলে বিভ্ৰান্ত কৰিছে। আৰু কৈছে অসমত বোলে নগণ্যহে বিদেশী আছে, নগণ্য সংখ্যক বোলে বিদেশী আছে, চিন্তা কৰিবলগীয়া একো নাই। আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সকলো মন্ত্ৰী, বিধায়ক, সংসদ, তেওঁলোকক ক'ব খোজোঁ, এই সাংস্কৃতিক প্ৰতিভাস্থলীৰ পৰা ঐতিহাসিক অসম আন্দোলনৰ পিছত সম্পাদিত অসম চুক্তি মৰ্মে সমগ্ৰ ভাৰতৰ হৈ 51ৰ পৰা 71লৈকে আমি বুজা ল'লোঁ। এতিয়া 71ৰ পিছত এজনো বিদেশীৰ বুজা আমি নলওঁ, সি হিন্দুৱে হওক বা মুছলমানেই হওক। নগণ্য সংখ্যক বিদেশী লোকহে অসমত আহিব আৰু থাকিব আৰু নাগৰিকত্ব পাব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছিল অসম চৰকাৰে। সেই প্ৰসংগতে মই সুধিছোঁ যে কিমান সংখ্যক মানুহ আচলতে আপোনালোকে নাগৰিকত্ব প্ৰদান কৰিব পাৰিব বুলি হিচাপ? নাই, আচলতে চাওক, নগণ্য সংখ্যক যিটো বিদেশী আহিব বুলি যে কৈছিলে, এইটো আচলতে বিজ্ঞাপনৰ সেই শব্দটো ৱৰ্ডটো সেইটো আচলতে ঠিক উপস্থাপনটো ঠিক হোৱা নাই। কাৰণ বিদেশীটো এজনো নাহে। ইতিমধ্যে যিসকল শৰণাৰ্থী, চাওক, বিদেশীৰ সংজ্ঞা বেলেগ। শৰণাৰ্থীৰ সংজ্ঞাটো আপুনি কেনেকৈ নিৰূপণ কৰিছে? তেওঁলোকে কোনোদিন শৰণাৰ্থী ষ্টেটাছ কাকো দিয়া হোৱা নাছিলে? নহয়, শৰণাৰ্থী ষ্টেটাছ দিয়া হৈছে। কাৰণ কিয়, শৰণাৰ্থীৰ লৈ পেলাইতো কেইবাখনো আইন আছে ভাৰত চৰকাৰৰ সংবিধানত। আজি ইয়াতে কৈছে যে ভাৰতবৰ্ষৰ কোনো ৰিফিউজি প্ৰট'কল নাই। না, ৰিফিউজি প্ৰট'কল নাই, কিন্তু ৰিফিউজিৰ কথাষাৰ আজিতো জৱাহৰলাল নেহৰুৱে হওক বা মহাত্মা গান্ধীয়ে হওক, সকলোৱে এই কথাষাৰ স্বীকাৰ কৰি আহিছে। আজি বিভিন্ন সভা সমিতিয়ে কথাষাৰ কৈ আহিছে যে সেইসকল ৰিফিউজিক আমি ষ্টেটাছ দিব লাগিব। টিবেটানসকলক ৰিফিউজি ষ্টেটাছ দিয়া হৈছে। হয়,
তেনেকৈ বাংলাদেশৰ পৰা অহা হাজংসকলক ৰিফিউজি ষ্টেটাছ দিয়া হৈছে কিন্তু ঘটনাটো হ'ল যে যেতিয়া ৰিফিউজি ষ্টেটাছ দিয়া হয় যেতিয়া তেওঁলোকে বিচাৰে সেই ৰিফিউজেলটো তেতিয়াহ'লে যি সময়ত তেওঁলোকে শৰণাৰ্থী ভগনীয়া হৈ শৰণাৰ্থী ষ্টেটাছটো বিচাৰিছে তেতিয়া দিয়াটো বেলেগ কথা কিন্তু এওঁলোকতো পোনপটীয়াকৈ গুচি আহিছে মনে মনে চাওক আজি আমি ভাৰতবৰ্ষখন আজি এই যিসকল শৰণাৰ্থী আছে বা ধৰ্মীয় উৎপীড়নৰ বলি হৈছে তেওঁলোকে কোন নাগৰিক কিন্তু আপোনাৰ এই আইনখনততো ধৰ্মীয় উৎপীড়নৰ কথা নাই নাই মই কৈ আছোঁ আজি সেইসকল নাগৰিক কিন্তু অখণ্ড ভাৰতবৰ্ষৰ নাগৰিক অখণ্ড ভাৰতবৰ্ষ আজিৰ হয়তো পাকিস্তান আজিৰ আফগানিস্তান কিন্তু এটা সময়ত কিন্তু অখণ্ড ভাৰতবৰ্ষৰ নাগৰিক যি সময়ত কান্ধাৰৰ দেশ বুলি কৈছিলোঁ আজিৰ হয়তো ক্ৰিয়েট কৰিছে বাংলাদেশ কিন্তু এটা সময়তো ভাৰতবৰ্ষৰ লগতে আছিলে জাষ্ট এটা জিঅ'গ্ৰাফিকেল ডিমাৰ্কেশ্যন কৰিছে পলিটিকেল ৰিজনৰ কাৰণে অখণ্ড ভাৰতবৰ্ষ সিংহল মালদ্বীপ আপোনাৰ বাৰ্মা চব পৰিব আমিতো সেইকেইখনৰ বাদ দিছোঁ আজি যদি পাকিস্তান আফগানিস্তান বাংলাদেশ যদি কওঁ আজি অসমতো বহুত তেনেকুৱা মনীষী আছে তেওঁলোকে অৰিজিন আজি যিখন বাংলাদেশ সেই বাংলাদেশতে আছিলে বাংলাদেশে জন্মগ্ৰহণ কৰিছিলে হয়তো ভাৰতবৰ্ষৰ নাম আছিলে তেতিয়া কিন্তু পলিটিকেল কাৰণতে বিভিন্ন ধৰণৰ এটা নতুনকৈ জিঅ'গ্ৰাফিকেল এটা লাইন টানি দিয়া হৈছে কিন্তু সেইসকলৰ কৃষ্টি সংস্কৃতি সেই একে ভাৰতীয় আজি উদাহৰণ হিচাপে ধৰিছোঁ মইতো চিয়েটটো মই বিচাৰিছোঁ যে চিয়েট আচলতে এটা এক্সেপশ্যন থাকিব লাগিছিলে যে ফাৰ্ডাৰ কেতিয়াবা যদি বাংলাদেশত থকা ৰাজবংশীসকলে যদি আহিব খোজে তেওঁলোকে আহিব পাৰে কাৰণ আমি ৰাজবংশীসকলক ৰাভাসকলক গাৰোসকলক খিলঞ্জীয়া বুলি কওঁ আমি কিন্তু সেই খিলঞ্জীয়া একে মানুহ কিন্তু আমাৰে তেজ মঙহৰ মানুহ একে চিলাৰায়ৰ বংশধৰৰ মানুহ বাংলাদেশত এতিয়াও আছে নাই তেনেকুৱা থাকিব পাৰে চিয়েটটো মই আৰু সংখ্যাটো নানিম ভৱিষ্যতত যে মোৰ যিখিনি ৰাজবংশী মানুহ আছে বাংলাদেশত গাৰো মানুহ ৰাভা মানুহ সেই ৰাভা মানুহখিনি আহিলে যদি আমি বাধা দিওঁ নহ'বগৈ নহয় ভাৰতীয় মানুহ ত্ৰিনিদাদ টবাকো গোটেই ভাৰতীয়ই হয় আপোনাৰ ৱেষ্ট ইণ্ডিজ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ গোটেই ভাৰতীয়ই এতিয়া ঘটনাটো হ'ল যে যিহেতু এটা পলিটিকেল ডিভিজন হৈছে আৰু আমাৰ এটা অস্তিত্বৰ সমস্যা হৈছে অসমীয়া মানুহৰ এই প্ৰশ্নটোতহে আচলতে চিএটো আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আমি টেলিফোনো গ্ৰহণ কৰিম আৰু দাস ডাঙৰীয়া উত্তৰলৈ অপেক্ষা কৰিম বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ চাই থাকক আপোনাৰ প্ৰিয় অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে আমাৰ অনুষ্ঠান মেজমেল আজিৰ মেজমেলৰ অতিথি বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া বিৰতিৰ আগত মই আপোনাক প্ৰশ্ন কৰিছিলোঁ যে কিমান সংখ্যক লোকক নাগৰিকত্ব দিয়া হ'ব এতিয়া কথাটো হ'ল যে এইখন চিএ আইনখন মোৰ হাততে আছে ইয়াত যিখন ক্লজ 3ৰ ছাবছেকশ্যন 3 তাত এই কথাটো স্পষ্টকৈ লিখা আছে যে যিদিনাখনৰ পৰা আইনখন যিদিনাখনেই পাছ হ'ল যিদিনাখনেই পাৰিত হ'ল গৃহীত হ'ল সেইদিনাখনৰ পৰাই বিদেশী ট্ৰিবিউনেলত যিবোৰ গোচৰ আছিলে হিন্দু বাংলাদেশীসকলৰ বিৰুদ্ধে সেইসকলৰ ষ্টেন্স এবেটেড সেইটো আৰু নাথাকে তাৰমানে যিসকলৰ গোচৰ তাত এতিয়াও আছে তেওঁলোকৰ বিৰুদ্ধে আৰু গোচৰ চলোৱা নহয় গতিকে সংখ্যাটো স্বাভাৱিকভাৱেই আদালতৰ মজিয়াতে আছে সেইখিনি গোচৰ হিচাপ কৰিলে আপোনাৰ সংখ্যাটো ওলাই যাব মই আহিছোঁ আন এটা অংশলৈ সেইটো হ'ল যে নাগৰিকপঞ্জী এইখিনিতে আপুনি নাগৰিকপঞ্জী সম্পৰ্কে কৰা মন্তব্যৰ এটা সৰু ক্লিপিং আমি চাই লওঁ তাৰপিছতে আমি তৰুণ গগৈ তাৰ ওপৰত এটা প্ৰতিক্ৰিয়া আমি চাম তাৰপিছতে আপোনাৰ প্ৰতিক্ৰিয়া আমি ল'ম ত্ৰুটিমুক্ত এখন এনআৰচি হোৱাটো অসমৰ জনগণৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছিলে কিন্তু 2017 চনৰ 13 জুলাইত এনআৰচিৰ কামত হস্তক্ষেপ নকৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে মাননীয় মুখ্যমন্ত্ৰীক সকীয়াই দিয়াৰ পিছত এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই দুই এটা সংগঠনৰ পৰামৰ্শ অনুযায়ী হাজেলাৰ ব্যক্তিগত খিয়ালখুচি মতে এনআৰচি প্ৰস্তুতকৰণৰ কাম আগবাঢ়ি নিয়াৰ ফলস্বৰূপে আমি আজি বিদেশীৰ নামযুক্ত আৰু আমি ভাৰতীয় নাম বহিৰ্ভুক্ত এনআৰচি এখন পাবলৈ গৈ আছোঁ এই প্ৰসংগত তৰুণ গগৈয়ে অলপতে এটা সাক্ষাৎকাৰত এটা মন্তব্য দিছে সেইটো আমি শুনি লওঁ কৈছে এইবোৰ ঘোষপটীয়া বিদেশী এওঁলোকক আমি খেদিম পিছত যেতিয়া গম পালে যে এইখিনি বিদেশী নহয় এইখিনি স্বদেশী আৰু এইখিনি
কি কয় তেওঁলোকক ভোট দিয়া বেছিভাগ বঙালী হিন্দু নেপালী আছে তেখেতে ক'ব বিচাৰিছে যে প্ৰথমতে আপোনালোকে NRC-খন সমৰ্থন কৰিলে তাৰ পিছত আপোনালোকে NRC-খন বিৰোধিতা কৰিলে তেতিয়া যেতিয়া দেখিলে যে ইয়াত সৰহসংখ্যক বাঙালী হিন্দুৰ নাম কাটা গ'ল নেপালী মানুহৰ নাম কাটা গ'ল এই প্ৰসংগত আপুনি কি কয় NRC আপুনি কিয় বিৰোধিতা কৰিলে না ইয়াতে বঙালী হিন্দু কাটা গ'ল এই বিষয়টো অহা নাই যে NRC চাওক যেতিয়া এখন প্ৰকাশ হৈছে তাৰ 3 দিন আগতে আমি কৈছোঁ যে এইখন আমি বিৰোধিতা কৰিছোঁ কাৰণ কিয় ইয়াতে ভাৰতীয় মানুহৰ নাম লাখ লাখ মানুহৰ ভাৰতীয় মানুহৰ নাম নাইগৈ আৰু আমি যুক্তি সহকাৰে কৈছোঁ যে যেতিয়া আমাক 27 তাৰিখে আমাক ফোন যোগে তাৰ আগৰ পৰা কৈছিলে 27 তাৰিখে আমি সিদ্ধান্ত লৈছোঁ যে এই অসমীয়া যিসকল বিষয়াই আমাক ফোন কৰি পেলাই কান্দি কান্দি কৈছে যে প্ৰতীক হাজেলাই ধমকি দিছে যে আপোনালোকে স্পিকিং অৰ্ডাৰত কোনো সন্দেহজনক বুলি নিলিখিব তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট যি দিয়ে আপোনালোকে একচেপ্ট কৰিব আদাৰৱাইজ আপোনালোকে FT কোৰ্টত যাব লাগিব আৰু তেতিয়া বিষয়াসকলক তেওঁ ভিডিঅ' কনফাৰেন্স কৰি কৈছিলে আৰু সেই বিষয়টো বিষয়াসকলে দেখিছে যে পৰৱৰ্তী সময়ত FT কোৰ্টত যাব লাগিব কাৰণ আমি জানো যে বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে চৰকাৰৰ লগত কোনো মিলাই চোৱা নাই আজি কোনোবা এজনে বাৰ্থ চাৰ্টিফিকেট দিছে কোৰ্ট প্ৰিণ্ট হৈ আছে চৰকাৰে সেইটোও জানে আমিও জানো কেইবাশ প্ৰিণ্টিং প্ৰেছে মানে লাখ লাখ বাৰ্থ চাৰ্টিফিকেট বনাইছে তাৰে যিটো কাউণ্টাৰ ফল্ডৰ যিটো নাম্বাৰ সেই নাম্বাৰৰ লগত যদি অসম চৰকাৰৰ য'ত বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰে সেইবোৰ যদি মিলাই চালেহেঁতেন তেতিয়াহ'লে অথেণ্টিকেশ্যন হ'লহেঁতেন সেইবোৰ নকৰাকৈ প্ৰতীক হাজেলাই ইচ্ছাকৃতভাৱে তেওঁক এটা কথা ক'লে যে আপোনালোকে সন্দেহজনক কোনো কথা নিলিখিব আপোনালোকে সকলোকে অ'কে কৰি দিবগৈ আৰু সেই বিষয়াসকলে আমাক ফোন কৰি পেলাই ক'লে সেই অসমীয়া বিষয়া অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী যে এইখন যদি আমি একচেপ্ট কৰোঁ তেতিয়াহ'লে জাতিটো আগন্তুক দিনত আৰু একেবাৰে সৰ্বনাশ হ'বগৈ অসমীয়া মানুহৰ নাম নাই আচ্ছা এতিয়া আপুনি কৈছে এটা আপোনাৰ যুক্তি হ'ল যে প্ৰতীক হাজেলাই নিজৰ খেয়াল খুচিমতে NRC-খন নিৰ্মাণ কৰিলে 2 নম্বৰ তাত ভাৰতীয় মানুহৰ বহুতৰ নাম কাটা গ'ল এই দুটা লগতে বিদেশী মানুহ আমি যিটো ক'লোঁ যে পেন কাৰ্ড জালিয়াতিৰে পেন কাৰ্ড স্কেন কৰি পেলাই দিছেগৈ অফিচাৰক কাৰণ এদিন দুদিন পিছত আকৌ সময় দিছে নহয় যে এনেকুৱা হৈছে যে যিদিনাখন হিয়াৰিঙত আহিছে সেইদিনা কৈছে যে না আমাৰ সঙ্গে কিছু কাগজ পত্ৰ নাই তাৰপিছত 3 দিন পিছত আহি পেলাই কৈছে যে নাই এওঁৰ কাগজ পত্ৰ আছিলে যে ক'ত পালে কাগজ পত্ৰ নে ট্ৰাংকেট তলে আছিলো আমরা গম পাই নাই রেকর্ডিং আছে এইবোৰ কথা রেকর্ডিং আছে যে প্ৰথম দিন আহিলে কাগজ নাই কাগজ পিছৰ কাগজ আহি গ'ল আহি পেলাই ক'লে যে ট্ৰাংকেট তলে আছিলো কাগজ আছিলো ট্ৰাংকেট তলে ঠিক আনছি মই বুজি পালো যে আপুনি ক'ব খুইছে যে জালিয়াতিৰ জৰিয়তে 40 লাখ 41 লাখ মানুহৰ নাম কাটা গৈছিল তাৰ পৰা বাকিখিনি যিখিনি সমাল কৰবাগে জালিয়াতিৰ জৰিয়তে সমাল ইন্টেনশনালি প্ৰতীক হাজেলাই মানে ভাৰতীয় মানুহৰ নাম বাদ পেলাইছে যাতে এটা সংখ্যা দেখাব পাৰে অসমবাসীৰ মানুহৰ সন্মুখত যে ইমান লাখ বিদেশীৰ আমি এটা তথ্য পাইছো কিন্তু অমিত শাহ ডাঙৰীয়াই NRC সমগ্ৰ দেশতে তেওঁ लागू হ'ব বুলি কৈছিল আমি দুটামান ষ্টিল ফটো চাই লওঁ য'ত এটো তেখেতৰ ভিডিঅ' ক্লিপিং আমি চাওঁ अलग एक्ट के तहत आसाम के अंदर NRC की प्रक्रिया हाथ में ली गई एक सुप्रीम कोर्ट के ऑर्डर के तहत और एक अलग एक्ट के तहत ली गई NRC की प्रक्रिया देश भर में होगी उस वक्त आसाम के अंदर भी ये NRC की प्रक्रिया स्वाभाविक रूप से শেষৰখিনি আপুনি শুনিলেন নাই মই ভিডিঅ'টো আকৌ ৰিপিট কৰিব কৈছো যে ভিডিঅ'টো আকৌ এবাৰ চাওক শেষৰখিনি এবাৰ শুনিব লাগিব आसाम के अंदर NRC की प्रक्रिया हाथ में ली गई एक सुप्रीम कोर्ट के ऑर्डर के तहत और एक अलग एक्ट के तहत ली गई NRC की प्रक्रिया देश भर में होगी उस वक्त आसाम के अंदर भी ये NRC की प्रक्रिया स्वाभाविक रूप से फिर से की जाएगी এই কথাটো এতিয়া কথাটো হ'ল যে আপুনি যি কাৰণত NRC-খন নস্যাৎ কৰিছে অমিত শাহে একেটা কাৰণত নস্যাৎ কৰা নাই কিন্তু কাৰ্যতঃ নস্যাৎ কৰিছে আপুনি প্ৰতীক হাজেলাক দোষ দিছে আপুনি কৈছে ইয়াত বিদেশী সোমাইছে আপুনি কৈছে স্বদেশীৰ নাম কটা গৈছে কিন্তু অমিত শাহে আগতেই সেইখন নস্যাৎ কৰি থৈছে অসমৰ NRC-খন বিজেপিয়ে গ্ৰহণ নকৰে আপুনি কি কয় স্বাভাৱিক কথা কাৰণ আজি কাৰণ তেওঁ ক'লে যে দেশজুৰি যেতিয়া NRC হ'ব তেতিয়া অসমত স্বাভাৱিকভাৱে NRC হ'ব স্বাভাৱিক কৰিব লাগিব কাৰণ কিয় আজি দেশজুৰি এইকাৰণে কৈছোঁ যে কাইলৈ তাত তেনেকুৱাকৈ বিদেশী সোমাই পেলাই আৰু অসমত আহিবগৈ
গতিকে আমি সৰ্বভাৰতীয় পৰ্যায়ত যদি NRC এখন যদি প্ৰস্তুত কৰি লওঁ তাত অসমৰ এইখিনি যি আছিল ভাৰত চৰকাৰৰ কাৰণে যিমানখিনি টকা খৰচ হ'ল সেই টকাটো 1600 কোটি 1200 কোটি ডাঙৰ কথা নহয় কিন্তু ভাৰত চৰকাৰৰ কথা হৈছে কি যে এজনো যাতে ভাৰতীয় মানুহ কাৰণ ভাৰতত থাকি পেলাই ভাৰতীয় এজনে মানুহ যদি নাম নাথাকে যদি NRCখনত তাতকৈ পৰিতাপৰ কথা ভাৰত সুযোগ পাব একোই হ'ব নোৱাৰে তেওঁ সুযোগ পাব কাৰণ নাম ভৰোৱাৰ কাৰণে সুযোগ পাব যদি এজন ভাৰতীয় মানুহৰ নাম তাত আৰু যাতে কোনো বিদেশী নাম যাতে নাহে সেইকাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আমি NRCৰ কথা কিন্তু বিদেশী নামখিনি ভৰাবৰ কাৰণে আপুনি CA এখন আনিয়াই থৈছে ইতিমধ্যে নহয় সেইটো সুকীয়া কথা কিন্তু আজি যিখন NRC অসমৰ NRC যিহেতু আমি নৎসাত কৰিছোঁ কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া হ'ব কাৰণ অসমতো এখন অংগৰাজ্য ভাৰতবৰ্ষৰ তাতেও পেৰেলেলি হ'বগৈ বুজি পালোঁ ডাঙৰীয়া এতিয়া আমি এখন ষ্টিল ফটো দুখনমান চাওঁ সৰ্বভাৰতীয় ৰাজ্যৰ NRC প্ৰসংগত NRC আনে ৱালা হে অমিত শ্বাহ মেক্স দিছ ইণ্টেনশ্যন ক্লিয়াৰ এইটো পাৰ্লামেণ্টত ক'লে ইয়াৰ পিছৰখন চাওঁ Amit Shah reiterates NRC to be implemented across India. Eto India Today cover. Kintu yar pisot ki kole. Yar pisot tekhetor boktobyoto ami sao. Amit Shah declaration 3. No discussion on pan India NRC yet. Hobo bharatiyo porjayat NRC hoar kono alochona hoa nai. Ako aru jodi ase amar clipping ei bishoyot etut clipping nai. NRC তৃতীয় আমি এইটো ভিডিঅ' আমি এতিয়া নাচাওঁ কিন্তু ক্লিপিংটো আমি দেখিলে আপুনি যে প্ৰথমতে তেখেতে ক'লে যে NRC আনেৱালা হে ইয়াৰ পিছত ক'লে যে নাই NRC আৰু নহয় বেংগলত যেতিয়া এডভাৰ্স ৰিয়েকশ্যন হ'ল যেতিয়া প্ৰতিক্ৰিয়া হ'ল তেতিয়া তেওঁ সেইটো বন্ধ কৰি দিলে তেওঁ ক'লে যে নাহে বুলি কোৱা নাই ন' ডিছকাশ্যন এতিয়াও এই বিষয়ে আমি কোনো ধৰণৰ ডিছকাশ্যন কৰা নাই সৰ্বসন্ত ডিছকাশ্যন কৰা নাই কিন্তু এটা কথা মনত ৰাখিব ভাৰতীয় জনতা পাৰ্টীৰ যি অংগীকাৰ আমি এবাৰ দিওঁ হয়তো লাগিব পাৰে 100 বছৰ লাগিব পাৰে সেই অংগীকাৰ কিন্তু আমি পূৰণ কৰোঁ উদাহৰণস্বৰূপে আমাৰ জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিলে যে এক দেশ মে এক নিশান হোনে পড়েগা এক বিধান হোনে পড়েগা জৱাহৰলাল নেহৰু কৈছে যে তোমাক মন্ত্ৰী দিছোঁ তুমি এইবোৰ নামাতিবা কাশ্মীৰৰ তিৰংগা নোলক তোমাৰ ক্ষতি কি হ'ল যে যেতিয়ালৈ অংগৰাজ্য ভাৰতবৰ্ষৰ আছে তেতিয়ালৈ মই এই বিষয়টো নেৰোঁ মই আৰু মন্ত্ৰীসভা ইস্তফা দি পেলাই গুচি গ'লগৈ তিৰংগা পতাকা হত্যা কৰিলে জেলত ৰাখি পেলাই আজি 53 চনৰ কাহিনী কিন্তু আমি কিন্তু 2019 চনত কিন্তু আৰ্টিকেল 370 আমি স্ক্ৰেপ কৰি দিলোঁ সেইটোৱে বিজেপি তাৰমানে বিজেপি এটা বিচাৰধাৰা এটা ৰাজনৈতিক দল ইয়াৰ দৰ্শনটো যিটো যে আজি জনসংঘই হওক বা বিজেপিয়ে হওক আমাৰ যিটো অংগীকাৰ আজি অমিত শ্বাহ ডাঙৰীয়াই আজি হয়তো কৈছে কিন্তু আমি ডিছকাশ্যন কৰা নাই কিন্তু আগন্তুক দিনত ডিছকাশ্যন কৰি পেলাই এই বিষয়ে আমি সিদ্ধান্ত ল'মগৈ আমি ইয়াৰ পৰা আঁতৰি যোৱা নাই এই সময়ত তেখেতে কৈছে যে এই বিষয়ে আমি ডিছকাশ্যন কৰা নাই বা এতিয়ালৈ আমি এইটো কেনচেল কৰিলোঁ আপোনালোকৰ যি দৰ্শন বা ৰাজনৈতিক ফিলচফি বা ৰাজনৈতিক কাৰ্যব্যৱস্থা তাৰ মাজত আপোনালোকে যিখিনি কাম কৰিবলৈ আগবাঢ়ি গৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তাৰ মাজত কিছুমান সমস্যা সৃষ্টি কৰিছে অসম চুক্তি বা অন্যান্য বিষয়বিলাকে মই এই প্ৰসংগলৈ আহিম আপোনাৰ মতামত ল'ম মই অসম চুক্তি প্ৰসংগত প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বহু উত্তৰ বাকী আছে আমাক দিবলৈ কিন্তু তাৰ আগতে যদি আমি ফোন কল আছে তেনেহ'লে ফোন কল ল'ব পাৰোঁ ফোন কল আছে ফোন কল আছে হেল্ল' 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 আপুনি শুনিছে হয় মই শুনি আছোঁ আপোনালোকে শুনিছেনে আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে ছাৰ নমস্কাৰ মই বিদ্যুৎ বিকাশ শইকীয়াই ক'লোঁ লখিমপুৰৰ পৰা হয় আপোনাৰ প্ৰশ্নটো ক'বনে চমু কৰিব প্ৰশ্নটো দাস ডাঙৰীয়াৰ প্ৰতি মোৰ প্ৰশ্নটো আচলতে অখিল গগৈ কেন্দ্ৰ কৰি আছিল হয় যিহেতু এনআইএ তেওঁক 71টাৰ ওচৰত আটক কৰিছে কিন্তু বাৰে বাৰে এনআইএ তথ্য প্ৰমাণ দিয়াত বিফল হৈছে অখিল গগৈক ন্যায়ালয়ে বাৰে বাৰে জামিন দিছে কিন্তু চৰকাৰে বাৰে বাৰে নতুন মানে কেছ তেওঁৰ ওপৰত কাটি দিছে কিন্তু মূল কথা হ'ল 72টাত চৰকাৰখনে
ৰাজনৈতিক আহিলা হিচাপে গ্ৰহণ কৰিছে নেকি যেহেতু এনআই ইমান দিনে বুজি পাইছোঁ আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ ধন্যবাদ দাস ডাঙৰীয়া তেখেতে সুধিছে অখিল গগৈ প্ৰসংগত অখিল গগৈ এনআইএ বাৰম্বাৰ এনআইএ গোচৰৰ ওপৰত জামিন পাই আছে কিন্তু চৰকাৰে বাৰম্বাৰ নতুন নতুন গোচৰ জাপি দিছে সুধিছে যে দেশদ্ৰোহিতাটোক চৰকাৰে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে নেকি দেশদ্ৰোহিতাৰ এই আইনখন নাই এইটো তেনেকুৱা নহয় কাৰণ কিয় যদি তেনেকুৱা হ'লহেঁতেন চৰকাৰে যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লেতো বহুত তেনেকুৱাকৈ মানুহক জেলত ভৰাব পাৰিলেহেঁতেন কাৰণ এইটোতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এইখনতো কংগ্ৰেছ চৰকাৰ নহয় কংগ্ৰেছ চৰকাৰেহে ইমাৰ্জেঞ্চিৰ সময়ত 1975 চনৰ 25 জুন তাৰিখে যি ইমাৰ্জেঞ্চি লাগু কৰিছিলে তেওঁলোকে ৰাজনৈতিক অভিসন্ধি ভাবি পেলাই আৰু ভাৰতবৰ্ষৰ লাখ লাখ মানুহক জেলত থৈছিলে আৰু অসমৰো কেইবাশ মানুহক জেলত থৈছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰৰ তেনেকুৱা মানসিকতা নাই হয়তো আমি যিহেতু আইনৰ উৰ্ধত নহয় কোনোৱে আইনৰ উৰ্ধত নহয় গতিকে আইনে নিজৰ গতি ল'বগৈ ল উইল টেক ইটছ অ'ন কোৰ্ছ গতিকে তেনেকুৱা অভিসন্ধি নাই যে কাৰণ অখিল গগৈ জেলত নাথাকিলেও আমাৰ কি ক্ষতিটো হ'ব ভাৰতীয় জনতা পাৰ্টীটো একো ক্ষতি নহয় এটাও ভোট নষ্ট কৰিব নোৱাৰে কাৰণ অখিল গগৈ ডাঙৰীয়াই আগতে পূৰ্বতো বিৰোধ কৰিছিলে আপুনি জানে গতিকে অখিল গগৈ ডাঙৰীয়াই জেলত বাহিৰত থাকক ভিতৰত থাকক সেইটো কোনো কথা নাই এইটো আমাৰ ৰাজনৈতিকভাৱে 1 ইঞ্চিও ক্ষতি নহয় এটা ভোটৰো ক্ষতি নহয় গতিকে সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কি কাৰণত আমিতো কৈছোঁ যে আমাৰ কোনো ক্ষতি নহয় কি কাৰণত তেওঁক ইচ্ছাকৃতভাৱে ৰাজনৈতিকভাৱে হেৰি কৰিব এইটো মানুহৰ ভুল ধাৰণা ইচ্ছাকৃত বুলি নকলেও এটা কথা ঠিক যে তেওঁক ন্যায়ালয়ে কিন্তু জামিন দি আছে আৰু চৰকাৰে পুলিচে নতুন নতুন গোচৰ জাপি দি আছে তেওঁ নতুন গোচৰ জাপি দি আছে এইকাৰণে কাৰণ তেওঁৰতো কেইবাটাও গোচৰ আছে নহয় কাৰণ য'তে গৈছে তাতে গণ্ডগোল কৰিছে কাৰণ আজি চাব য'ত নেকি ভাৰতবৰ্ষত কোনো বিধায়কৰ ঘৰ জ্বলোৱা নাই মাওবাদীসকলে বহুত বেয়া কাম কৰিছে কিন্তু কোনো বিধায়কৰ ঘৰ জ্বলাব পৰা নাই মানুহ হত্যা কৰিছে কিন্তু মানে জীৱন্ত অৱস্থাত মানুহ মাৰিব খোজা নাছিলে কিন্তু চাবুৱাৰ ঘটনা হোৱাৰ দুদিন আগতে অখিল গগৈ ডাঙৰীয়াই নিজে প্ৰেছ কনফাৰেন্স কৰি পেলাই ডিব্ৰুগড়ত কৈছিলে যে এইটো যদি হয় আমি একেবাৰে মানে বিকল কৰি দিব লাগিব মানুহৰ জনজীৱন বিকল কৰি দিব লাগিব তেনেকুৱাকৈ প্ৰেছ কনফাৰেন্স কৰি পেলাই ডিব্ৰুগড়ত কৈছিলে আৰু দুদিন পিছতে ঘটনা ঘটিছিলে যে চাবুৱাত সম্পূৰ্ণ যিমান চৰকাৰী ব্যৱস্থা সকলোবোৰ পৰি দিছে ইভেন ষ্টেচন বেংক পোষ্ট অফিচ ট্ৰেজাৰী অফিচ যিমানখিনি আছে ক'তো কিন্তু ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত হোৱা নাছিলে স্বাধীনতাৰ আগতে হৈছিলে বৰ্ণগড়ত হৈছিলে সৰভোগ সমষ্টিৰ বৰপেটা বজালিত হৈছিলে কিন্তু অসমত ক'তো হোৱা নাছিলে দাস ডাঙৰীয়া আপুনি যেতিয়া কৈছে কথাটো বিকল কৰি দিব লাগিব বা এনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে প্ৰৰোচনামূলক ঘটনা কৰিছিলে কিন্তু ঘটনাটো হ'ল যে জুন মাহৰ প্ৰথম সপ্তাহত আমাৰ ক্ষতি নহয় বৰঞ্চ তেখেতে ওলাই আহিলে বেলেগ কিছুমানৰ ক্ষতি হ'ব এই যে মানে মোক বহুতে কয় যে অখিল গগৈ যদি জেলৰ পৰা ওলাই আহে তেতিয়াহ'লে মানে আমাৰ কিছুমানৰ দিগদাৰী হ'বগৈ আছে ভালে হৈছে একদম এনেকুৱা কথা মোক আহি পেলাই কৈছে মই আজি নাম নকওঁ কিছুমানে যিসকলে অখিল গগৈৰ লগতো আছে কিন্তু অখিল গগৈ অহাটো বিচৰা নাই আমাৰ লগততো এটা ভোটৰ ইদিক সিদিক নাই গ'ল কিন্তু অখিল গগৈৰ লগত থাকি কাম কৰা একে সংগঠন কৰা সেই সংগঠনৰ 2-4জন ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰিছে যে অখিল গগৈক ৰাখিলে ভাল হয় কাৰণ তেওঁলোকৰ অলপ সংগঠনৰ সুবিধা হয় দাস ডাঙৰীয়া আপুনি ইতিহাস ভালকৈ জানে আপুনি অকণমান আগতে ইমাৰ্জেঞ্চিৰ কথা কৈছে গতিকে মই দেখিছোঁ যে ইতিহাসত ভাৰতৰ ইতিহাসত ৰাজনৈতিক কাৰাবন্দীৰ ৰাজনৈতিক ভাগ্য সদায় উজ্জ্বল গোপীনাথ বৰদলৈ জেলত আছিল গোলাপ বৰবৰা জেলত আছিলে প্ৰফুল্ল মহন্ত জেলত আছিল এতিয়া অখিল গগৈ জেলত আছে আপোনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জেলত আছিল বাজপেয়ী ডাঙৰীয়া জেলত আছিল লালকৃষ্ণ আদৱানী জেলত আছিল গতিকে জেলত ৰাখি মানুহক আপুনি ৰাজনৈতিক ভাগ্য শেষ কৰিব নোৱাৰে লাভ নাই আৰু যিটো প্ৰভোকেশ্যনৰ কথা কৈছে তেনেকুৱা প্ৰভোকেশ্যন ভাৰতৰ ইতিহাসত আগতেও হৈছে মই এইটো অস্বীকাৰ কৰিব নোৱাৰি মই পুনৰ ঘূৰি আহিছোঁ আমাৰ সেই প্ৰসংগটো আছিল যে মই কৈছিলোঁ যে অসম চুক্তিখন আপোনালোকে কেইটামান ডকুমেণ্টত আপোনালোকে অসম চুক্তি খুব সমৰ্থন কৰিলে তাৰ পিছৰ পৰা আপোনালোকে অসম চুক্তিখন বিৰোধিতা কৰিবলৈ ল'লে তাৰপিছত আপোনালোকে অখণ্ড ভাৰতৰ কথা কয় তাৰপিছত অখণ্ড হিন্দুত্বৰ কথা কৈ পেলাই আপোনালোকে অসম চুক্তিখন নস্যাৎ কৰিবলৈ ল'লে ইয়াৰ কাৰণ কি অসম চুক্তি নস্যাৎ কৰা নাই আমি আজি চাওক একমাত্ৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া একমাত্ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া একমাত্ৰ দেশৰ গৃহমন্ত্ৰী যাৰ নেতৃত্বত অসম চুক্তিৰ 6 নং দফা পেপাৰ্ছৰ পৰা আজি পাৰ্লিয়ামেণ্ট আনিছে ইমান বছৰে কিন্তু কেইবাজনো প্ৰধানমন্ত্ৰী গুচি গ'ল কেইবাগৰাকীও মুখ্যমন্ত্ৰী গুচি গ'ল তেওঁলোকে হয়তো বিভিন্ন সময়ত আপোনালোকৰ সন্মুখত আহি বিভিন্ন ধৰণৰ কথা কয় কিন্তু তেওঁলোকে এই পেপাৰ্ছ কিন্তু পাৰ্লিয়ামেণ্টত নিব পৰা নাছিলে কিন্তু আমি পেপাৰ্ছ পাৰ্লিয়ামেণ্টত নি পেলাই আমি কথা পাতিছোঁ
আমি ব্যৱস্থা কৰিছোঁ, আমি সমিতি বনালোঁ, সেই সমিতিয়ে আকৌ কি কৰিলে তেওঁলোকৰ মাজৰে বহুতে কি ৰিজাইন দিয়া পদত্যাগ কৰা ধুম উঠিলে। সেই সময়ত যদি প্ৰথম সমিতিখনে যদি পদত্যাগ নকৰিলেহেঁতেন আজি হয়তো বহু কাম আগুৱাই গ'লহেঁতেন। তথাপি পুনৰবাৰ চৰকাৰ অহাৰ পিছত মই এই প্ৰসংগলৈ আহিম, কিন্তু অসম চুক্তিৰ প্ৰসংগত অমিত শ্বাহে কি কৈছিলে আমি এবাৰ শুনি লওঁ। 1985 14 अगस्त 1985 को श्री राजीव गांधी ने एक आसाम एकॉर्ड साइन किया और 15 अगस्त के लाल किले पर से भाषण में उन्होंने इसको डिक्लेयर किया। क्या था आसाम एकॉर्ड का आत्मा? आसाम एकॉर्ड का आत्मा ही एनआरसी था। एनआरसी का मतलब क्या है? एकॉर्ड में क्या कहा गया? एकॉर्ड में कहा गया अवैध घुसपैठियों को पहचान कर उनको हमारे सिटीजन रजिस्टर से अलग कर सिटीजन रजिस्टर बनाया जाएगा। तो ये इनिशिएटिव जो ले रहे हैं, आपके ही प्रधानमंत्री ने, कांग्रेस पार्टी के प्रधानमंत्री ने लिया हुआ इनिशिएटिव, इसको अमल करने की हिम्मत नहीं थी। हम में हिम्मत है, इसलिए हमें करने के लिए निकले। এনআৰচি অসম চুক্তিৰ আত্মা আৰু এনআৰচি অসম চুক্তিত কি আছে যে ঘুচপেটীয়া বিদেশী নাগৰিকক, অবৈধ বিদেশী নাগৰিকক বাহিৰ কৰিব লাগে আৰু দেশী মানুহৰ এখন তালিকা বনাব লাগে। আপোনালোকে যি অমিত শ্বাহে আজি পাৰ্লামেণ্টত এইটো দাবী কৰিছে, সেইজন অমিত শ্বাহে আকৌ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন এতিয়া আপোনালোকে বিদেশীক আপোনালোকে স্বদেশী কৰিব খুজিছে আৰু কৈছে যে এইটো অসম চুক্তিৰ আত্মা। এটা বিষয় আমি সদায় এডভান্স ক্লিয়াৰ হ'ব লাগে যে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী, আপনি শৰণাৰ্থীলৈ কিয় কনফিউজ? কোনখন আপোনাৰ ডকুমেণ্ট আছে যে সেই বাংলাদেশী হিন্দুসকলক আমি শৰণাৰ্থী ষ্টেটাছ থাকিব পাৰে? কিন্তু নাথাকিব পাৰে, এইটোতো লেখা উৎপীড়নৰ বলি হৈ পেলাই আহিছে। আপুনি কেনেকৈ জানিলে? আপোনাৰ আইনততো উৎপীড়নৰ কথা নাই। নাই নাই, এইখন আইনততো উৎপীড়নৰ কথা নাই। তেতিয়াহ'লে ভাৰত স্বাধীনৰ আগতে এই অসমতো বহুত সেই অঞ্চলৰ পৰা আহিছিলে। কিয় আহিছিলে? অসমীয়া মানুহ আহিছিলে। যদি ধৰ্মীয় উৎপীড়িত মানুহকে আপুনি দিব লাগে, আইনত থাকিব লাগিব যে তেওঁলোক ধৰ্মীয়ভাৱে উৎপীড়িত হ'ব লাগিব, কিন্তু আইনততো নাই। ধৰ্মীয়ভাৱে নহ'ব পাৰে, কিন্তু বিভিন্ন ধৰণৰ আন ধৰণে উৎপীড়িত কোনো ধৰণৰ নাই, তেনেকুৱা কোনো প্ৰভিজন নাই ইয়াত। এইটোতো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ এইটো বিষয়ে আগতো আছিলে যে ছ'চিয়েল ডিষ্টাৰ্বেঞ্চৰ কাৰণেও, আমাৰ ছ'চিয়েল ডিষ্টাৰ্বেঞ্চৰ কাৰণে যিসকল মানুহ আহিছিলে, আৰু সেইসকল মানুহক এইবাৰ আমি কৰিছোঁ কি যে প্ৰকৃততে ছ'চিয়েল ডিষ্টাৰ্বেঞ্চ ক'ত হয় যে যিসকল যি দেশত সংখ্যালঘু থাকে আৰু তাত আফগানিস্তানত, পাকিস্তানত যিহেতু হিন্দুসকল, শিখসকল, জৈনসকল, বুদ্ধিষ্টসকলে সংখ্যালঘু, গতিকে তেওঁলোকে উৎপীড়ন বলি হোৱাৰ কাৰণে আজি যে জনসংখ্যা কমি গ'ল পাকিস্তান, আফগানিস্তানত, ক'ত গ'ল? তেতিয়াহ'লে হিন্দু মানুহৰ যে জনসংখ্যা কমি গ'ল, তেওঁলোকক হত্যা কৰিছে নেকি? তেওঁলোকে হয় হত্যা কৰিছে, নহয় তেওঁলোকে ভাৰতবৰ্ষত আহিছে নিজৰ মাতৃভূমি বুলি, দেশৰ মাতৃ বুলি। দেয়াৰ শুড বি এ ৰেকৰ্ড যে বাংলাদেশত এনেকুৱা ধৰ্মীয় উৎপীড়ন হৈছে। আজি এতিয়া আমি বাৰ্মাত জানো, ম্যানমাৰৰ কথাটো জানো যে ৰোহিংগাৰ ওপৰত তাত অত্যাচাৰ চলিছে, কিন্তু বাংলাদেশত এনেধৰণৰ অত্যাচাৰৰ কি ৰেকৰ্ড গ্ল'বেলি আছে বা ইউনাইটেড নেশ্যনছৰ ওচৰত আছে? আজি চাওক, আজি যদি আপুনি যদি কয় যে বাংলাদেশত অত্যাচাৰ হোৱা নাই বুলি, তেতিয়াহ'লে সমগ্ৰ ভাৰতীয় জাতিয়ে মনত দুখ পাব। মই ৰেকৰ্ডৰ কথা নাই, ৰেকৰ্ডৰ প্ৰয়োজন নাই। যিটো বাস্তৱ, আজি পাকিস্তানত কি হোৱা নাই, দৰকাৰ নাই পাকিস্তানত। আজি ভাৰতবৰ্ষতে যিসকল অঞ্চলত হিন্দু, শিখ, জৈন, পাঞ্জাবী সংখ্যালঘু, ভাৰতবৰ্ষতে তেনেকুৱাকৈ উৎপন্ন বলি হৈ আছে। পাকিস্তান, বাংলাদেশ বাদ দিয়ক, আপুনি যদি ৰেকৰ্ড বিচাৰে, তেতিয়া মই আপোনাক চাবলৈ লৈ যাম সেই অঞ্চলত কেতিয়া। নাই নাই, মই সেইটো কথা কোৱা নাই। মই কৈছোঁ যে যদি আপুনি শৰণাৰ্থীৰ ষ্টেটাছ দিয়া বুলি কয়, তেতিয়াহ'লে তাৰ এটা প্ৰচিডিঅ'ৰ আছে, ব্যৱস্থা আছে, আপুনি তাক স্বীকৃতি দিব লাগিব। টিবেটানসকল শৰণাৰ্থী, মই এইখিনিতে আপোনাক আৰু এই বিষয়ত আহিম মই, কিন্তু কথাটো হ'ল যে মই কৈছোঁ যে অসমীয়া মানুহৰ ওপৰত যিটো হেঁচা আৰু অসমীয়া মানুহৰ যিটো আকাংক্ষা, সেই আকাংক্ষাৰ বিপৰীতে এই CAA-খন খাৰা হৈছে বুলি, থিয় হৈছে বুলি বহুতৰ ধাৰণা। এই প্ৰসংগত আমি আকৌ আলোচনা কৰিম। ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি দাস ডাঙৰীয়া উত্তৰ নিশ্চয় শুনিম। চাই থাকক আপোনাৰ প্ৰিয় অনুষ্ঠান মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল। আজি মেজমেলৰ আমাৰ অতিথি
বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে ধৰ্মীয় উৎপীড়নৰ বলি হৈ যদি কোনোবা আহিছে তেতিয়াহ'লে তেওঁলোকে যদি প্ৰমাণ সহকাৰে এইটো কৰিব পাৰে বা তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা আইনত থাকিলে তেনেকুৱা কোনো আইনত ব্যৱস্থা থকা দেখা নাই অমিত শ্বাহে এই প্ৰসংগত কি কৈছিল আৰু আপোনাৰ উত্তৰটো মই তেতিয়া লৈ ল'ম অমিত শ্বাহৰ এই ক্লিপিংটো লৈয়ে মই जो शरणार्थी है जो हिंदू सिख बौद्ध जैन है उनको ये चिंता करने की जरूरत ही नहीं क्योंकि हम उनको नागरिकता देकर भारत के नागरिक के समकक्ष बनाने जा रहे ना इनको कोई रजिस्ट्रेशन कराने की जरूरत है ना कोई कार्ड निकालने की जरूरत है जो এওঁলোকে একো কৰাৰ দৰকাৰ নাই নাই প্ৰথম চাওক আগতে মই আপুনি যেটো কথা ক'লে যে উৎপীড়ন বুলি হোৱাৰ কথাটো যে ৰেকৰ্ড লাগিব আজি উইকিপিডিয়াত যদি আপুনি যায় যে বাংলাদেশৰ এণ্টি হিন্দু ভায়োলেন্স যেতিয়া হৈছিলে 13 চনত যেটো তাত আপুনি ৰেকৰ্ড পাব যে কিমান মঠ মন্দিৰ ভঙাৰ ওপৰত কিমান হিন্দুক হত্যা কৰিছে আৰু কিমান গৰাকী মহিলা হিন্দু মহিলাক ৰেপ কৰিছে মই কোৱা কথা নহয় উইকিপিডিয়াটো মই বাদ দিছোঁ কাৰণ উইকিপিডিয়া আপুনিও লিখিব পাৰে ময়ো লিখিব পাৰোঁ কথাটো হ'ল যে মোৰ কথাটো হ'ল যে তেওঁলোক সোমাই আহি মনে মনে সোমাই আহিব সোমাই আহি আমাৰ ইয়াত নাগৰিকত্ব দিম এট আৱাৰ কষ্ট আজি চাওক যেহেতু উৎপীড়ন বুলি হোৱা কথাটো আৰু এইটো আজি সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে আজি জানে উৎপীড়ন বুলি হোৱা কথাটো মানুহ এনে প্ৰবজন নহয় কিন্তু প্ৰবজন হোৱাৰ কাৰণ থাকে প্ৰবজন কাৰণ কিয় বাংলাদেশত যিসকলে হিন্দু শিখ বৌদ্ধিষ্ট তেওঁলোকৰ অজস্ৰ সম্পত্তি এৰি থৈ আহিছে কিন্তু সেইসকলে উৎপীড়ন বুলি হোৱাৰ কাৰণে আহিছে কিহৰ কাৰণে অখণ্ড ভাৰতবৰ্ষ বুলি আহিছে নিজৰ মাতৃভূমিৰ কাৰণে আহিছে গতিকে সেইসকলকতো আমি আগন্তুক দিনত আমি মানৱীয় দৃষ্টিভংগীৰে আমি চাব লাগিব যেনেকুৱাকৈ মই কৈছোঁ যে চিএখন হোৱাৰ পিছতো মোৰ মনত আক্ষেপ থাকি গ'ল যে তাতে এক্সেপশ্যন থাকিব লাগিছিলে যে ভৱিষ্যতত বাংলাদেশৰ কোচ ৰাজবংশীসকল ৰাভাসকল গাৰোসকল মানে অনন্তকালৰ বাবে এইটো খোলা অনন্তকালৰ কাৰণে আহিব পৰা ব্যৱস্থা ৰাখিব লাগিছিলে মই ভৱিষ্যতত পুনৰ কম সেইটো কিন্তু কাৰণ সেইসকল মোৰ একে খিলঞ্জীয়া মানুহ নহয় গতিকে সেইসকল কথা মই চিন্তা কৰিব লাগিব মোৰ কোচ মানুহখিনি বাংলাদেশত আছে কালি যদি আজি হোৱা নাই আছে আমি অসমীয়া গাঁও বুলি নিজে কওঁ আপোনালোকে টিভিত দেখায় কেতিয়াবা এইখন অসমীয়া গাঁও গতিকে সেই অসমীয়া গাঁওখনত যদি অত্যাচাৰ কৰে মানৱীয় দৃষ্টিভংগীৰে আপুনি চাবলৈকে মই অসমীয়া এটা ভাষা কেন্দ্ৰিক জাতি কোচ মানুহ বাংলাদেশতো আছে অসমতো আছে হয় এতিয়া ঘটনাটো হ'ল যে অসমীয়া ভাষী কোচ আৰু বাংলা ভাষী কোচৰ পাৰ্থক্য আছে মই বামুণ মানুহ মই অসমীয়া বামুণ কোনোবা এজন বাংলা ভাষী বামুণ কোনোবা এজন উৰিয়া বামুণ গতিকে এইটো বামুণ হ'লেই নহ'ব ভাষাৰ দৃষ্টিভংগীত নাচাওঁ কাৰণ নাই সেইটো নহয় সেই বুলি কোনোবাই আজি বিদেশৰ পৰা আহি পেলাই সি সুন্দৰ অসমীয়া কয় বুলি মই যদি তাক অসমীয়া বুলি আঁকোৱালি ল'লে মইতো নলওঁ সেইটো আঁকোৱালি কোনোবা বিদেশৰ পৰা আহি পেলাই অসমীয়া ভাষা সুন্দৰকৈ ক'লে আমি ক'লোঁ বাপৰে বাপ বিৰাট সুন্দৰ অসমীয়া কিন্তু সি অসমীয়াৰ জাতি কৃষ্টি সংস্কৃতি ভাষাটোক বাদ দি পেলাই একোৱে আঁকোৱালি লোৱা নাই সেইটো হ'ব নোৱাৰে ভাষা কেন্দ্ৰিকভাৱে এটা জাতি গঠন হ'ব নোৱাৰে গতিকে অমিত শ্বাহ ডাঙৰীয়াই যিটো কথা ক'লে মই সেইটো কৈ আছোঁ যে এতিয়ালৈ তেওঁ সেইটো কৈছে ঠিকে কিন্তু তাৰপিছতো ৰোলটো ফ্ৰেম কৰাৰ কথা কৈছে যে ৰুল ফ্ৰেম কৰাৰ পিছত এতিয়ালৈ ৰুল ফ্ৰেম কৰা নাই কিন্তু এই চিটিজেনশ্বিপ এক্টখনৰ পিছত ৰুল ফ্ৰেম কৰিব লাগিব ৰুল ফ্ৰেম কৰাৰ পিছতহে আমি এই কথাখিনি ক'ব পাৰিম আজি তেখেতে সেই সময়ত যিটো সময়ত কৈছিলে এইটো কি প্ৰাসংগিকতা লৈ বেলেগ কথা পাৰ্লিয়ামেণ্টত কোৱা কথা নহয় যে এনে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে এইটোতো হ'ব নোৱাৰে কাৰণ কিয় আমিতো জানো যে তেওঁলোকে যিসকলে ইয়াতে আছে বা তেনেকুৱাকৈ 14 চনৰ আগতে 2014 চনত হু কেম হিয়াৰ বিফ'ৰ 2014 31 ডিচেম্বৰ গতিকে তেওঁলোকে এপ্লাই কৰিব লাগিব যে তেওঁলোকে হয় নে নহয় না কোনো এপ্লাই নকৰাকৈ আমি দিব নোৱাৰিম আমি যে কৈছোঁ যে নগণ্য সংখ্য মইতো নগণ্য সংখ্যটো কোৱা নাই কোনোবাই কৈছে নগণ্য কোনোবাই কৈছে তাকৰ দুটা ভুল যিসকলে এপ্লাই কৰে তেওঁলোকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এতিয়ালৈতো এপ্লাই কৰা নাই গতিকে আমি সেইকাৰণে তেতিয়াও আমি কৈছিলোঁ যে নগণ্যৰ কথাটো কি হিচাপে আহিল মই নাজানো বা তাকৰ বুলি কোনোবাই কৈছিলে কিন্তু মইতো নগণ্য তাকৰ নহওঁ মই ক'ম যে বিদেশীৰ ক্ষেত্ৰত এজনো হ'ব নোৱাৰে আৰু শৰণাৰ্থীৰ ক্ষেত্ৰত যিসকল আছে এনেকুৱা প্ৰভিজনৰ জৰিয়তে কৰিছে সেইসকলৰ ক্ষেত্ৰত যিসকলে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত উপায়ুক্তলৈ তাত যাবগৈ উপায়ুক্তই ভেৰিফিকেশ্যন কৰিব তাৰপিছত সেইবোৰক আবেদন নিষ্পত্তি কৰা হ'বগৈ ধন্যবাদ দাস ডাঙৰীয়া এইটো আপুনি আপোনাৰ পইণ্টটো অলপ স্পষ্ট কৰি দিছে মোৰ আৰু ক'ব লগা আছে আজি আপুনি চিএ বিৰোধী মানে সকলোৱে জানে আৰু মই চিএ অসমীয়া মানুহৰ পক্ষত আৰু ময়ো অসমীয়া আৰু মই চিএ প্ৰৱৰ্তনকাৰী মই সভাপতি হোৱাৰ পিছত প্ৰথম মই দিল্লীলৈ লৈ গৈছিলোঁ বৰাক ভেলী টিমক লৈ গৈছিলোঁ ৰাজনাথ সিং ডাঙতে লৈ গৈছিলোঁ কিন্তু আজি অসমীয়া হিচাপে আজি আমাৰ মত দুটা বেলেগ মতান্তৰ হ'ব পাৰে আমি অসমীয়া জাতিৰ মাজত কিন্তু মনান্তৰ হোৱাটো বিচৰা নাই গতিকে এইটো নহয় মনান্তৰ নাই যাৰ কাৰণে আজি একেলগে বহিছোঁ হয় আমি বহিব লাগিব আৰু হাজাৰবাৰ বহিব লাগিব হাজাৰবাৰ বহিব লাগিব এইখিনিতে লৈছোঁ খন্দিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম চলি থাকিব
আমাৰ বিশেষ অনুষ্ঠান মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল। মেজমেলৰ আজিৰ অতিথি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। দাস ডাঙৰীয়া, বিৰতিৰ আগত আমি কথা পাতিছিলোঁ যে আপুনি কৈছিলে যে CAA ৰুলছ ফ্ৰেম হ'বলৈ এতিয়াও বাকী। কথাটো সঁচা। আৰু অমিত শ্বাহৰ যিটো আপুনি ৰেফাৰেঞ্চ আমি দিছিলোঁ তাত আপুনি কৈছিলে যে অমিত শ্বাহে কি প্ৰসংগতে কথাটো কৈছিল নাজানো, কিন্তু ৰুলছ ফ্ৰেম হ'ব লাগিব, মানুহে এপ্লাই কৰিব লাগিব। মই ভগৱানক ভাবিছোঁ যে এইখিনি হওক, ৰুলছ ফ্ৰেম হওক, অসমীয়াৰ সপক্ষে হওক। কিন্তু কথাটো হৈছে কি যে বিজেপিৰ যিবিলাক প্ৰমিছ, যিবিলাক প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাকে আমাক বৰ এটা সন্দিহান বা বৰ এটা সন্তুষ্ট কৰিব পৰা নাই। আমি সদায় সন্দিহান হৈ আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা আপুনি ক্লিপিং চাওক, नरेंद्र मोदी डांगरियार एक क्लिपिंग तो चाहो। सरकार ने असम के लिए एक बहुत बड़ा फैसला किया है। असम एकॉर्ड कब हुआ था आपको याद है ना? असम एकॉर्ड के क्लॉज 6 जो 30-35 साल से लटका हुआ था, उसको लागू करने का फैसला हमारी सरकार ने कर लिया है। यार पिছত जेतिया CAA आईनখন जेतिया গৃহীত কৰিব লগা হ'ল, তাৰ পূৰ্বে অমিত শ্বাহ ডাঙৰীয়া বহুখিনি সংগঠনৰ লগত কথা পাতিছিল, অসম গণ পৰিষদৰ লগতো কথা পাতিছিল। সেই সময়ত অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা কৰি ওলাই আহি অতুল বৰাই কি কৈছিলে আপুনি এবাৰ শুনক। অনাৰ আগতে বা আইন হোৱাৰ আগতে চুক্তিৰ যি 6 নম্বৰ দফা অসমীয়া মানুহৰ যি ৰক্ষা কৱচৰ কথা য'ত সন্নিৱিষ্ট আছে, আগতে বা সমান্তৰালভাৱে কৰিব লাগে। কিন্তু সেয়া সম্ভৱ নোহোৱাৰ কথা কৈছে যে আমি যিখন কমিটি আমাৰ সদিচ্ছা থকাৰ কাৰণে তেখেতসকলে তেওঁ কৈছে যে তেখেতসকলৰ সদিচ্ছা থকাৰ কাৰণে পূৰ্বতে কোনো চৰকাৰে নকৰা এই কামটো কৰিবলৈ হাতত লৈ এখন কমিটি কৰি দিছে বিপ্লৱ শৰ্মাৰ নেতৃত্বত। গতিকে কমিটি খুব সোনকালে ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে ছেছনৰ আগতে কেইবাবাৰো কোৱা হৈছিল, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। আৰু এতিয়াও তেখেতে আজিও কৈছে যে যিখিনি দিয়ে সেই কমিটিয়ে আখৰে আখৰে সেইখিনি আমি ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিম। ইয়াত দুটা প্ৰশ্ন। এটা হ'ল মোদী ডাঙৰীয়াই কৰা প্ৰতিশ্ৰুতি যে 6 নম্বৰ দফা আমি পালন কৰি মানে 6 নম্বৰ দফাৰ পৰামৰ্শ আমি পাৰ্লিমেণ্টটো আমি আনিছোঁ, আপুনি চৰকাৰে অনা নাই এতিয়ালৈ। আমিয়ে প্ৰথম যে পেপাৰছ হৈ আছিলে ক্লজ নম্বৰ 6, কিন্তু আমি পাৰ্লিমেণ্টত আনিলোঁ। তাৰ আগতে আহিছে, তাৰ আগতে অসমীয়াৰ সংজ্ঞা লৈ পেলাই আপুনি যেতিয়া এছেম্বলিৰ সদস্য, অসমীয়াৰ সংজ্ঞা লৈ পেলাই তেতিয়া এছেম্বলিটো আলোচনা হৈছে, স্পীকাৰে কমিটি গঠন কৰি কংগ্ৰেছে কি কৰিলে, আজি যদি প্ৰণৱ ডাঙৰীয়াই যদি সেই যিটো আমাক সংজ্ঞা দিছিলে, আজি যদি কংগ্ৰেছে যদি মানি ল'লেহেঁতেন, আমিতো বহুত দূৰ আগৰ পাৰিম। সেইটো বুজি পালোঁ মই। এতিয়া কথাটো হ'ল যে 6 নম্বৰ দফা কমিটি, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন যেতিয়া দিলে, আপোনালোকে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন কোনো আনুষ্ঠানিকভাৱে গ্ৰহণেই কৰা নাই আজিলৈকে। চিফ ছেক্ৰেটাৰীৰ ঘৰত পেলাই থৈ দিছে। নাই নাই, চৰকাৰে গ্ৰহণ কৰিছে সেইখন, কিন্তু কেনেকৈ চৰকাৰে হাততো এইটোতো এতিয়ালৈকে পঠোৱা নাই কেন্দ্ৰলৈ। এতিয়া চাওক, আজি কিছুমান কথা আমি এটা কথা চাব লাগিব যে আমি সংবিধানক আমি ওলাই কৰি পেলাই, আইনক ওলাই কৰি পেলাই, তো মই নাজানো কি আছে সেইখনৰ ভিতৰত। আজি ৰিজাৰ্ভেশ্যন মোৰ দেন 51% ৰিজাৰ্ভেশ্যন ক'তো হ'ব নোৱাৰে। কাইলৈ যদি আপুনি যদি কেছ কৰি দি পেলাই সুপ্ৰিম কোৰ্টত, সেইখন কি হৈ যাব, স্ক্ৰেপ হৈ যাবগৈ। IMDT এক্ট যেনেকৈ স্ক্ৰেপ হৈ গ'ল, কাৰণ সুপ্ৰিম কোৰ্টত আইনৰ ওপৰত আইনে জাপি দিব পাৰে। আপুনি জানে তাৰ ভিতৰত কি আছে জানে? নহ'লে 51% ৰিজাৰ্ভেশ্যন আপুনি কেনেকৈ? নহয়, মই উদাহৰণ তাৰ কাৰণে গ্ৰহণ কৰিব খোজা নাই। উদাহৰণ কৈছোঁ মই যে আজি চাওক, যদি আজি সংবিধানৰ যি ধাৰা আছে, ধাৰা মতে আজি 51%ৰ ওপৰত ভাৰতবৰ্ষৰ সংবিধান আধাৰত ক'তো ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰে। যদি সেইটো আছে, মই নাজানো, যদি সেইটো আছে তেতিয়াহ'লেতো এই বিষয়লৈ আলোচনা কৰিব লাগিব। কাৰণ কিয় কিন্তু সেইখন আপোনালোকে খুলিয়ে চোৱা নাই এতিয়ালৈকে। আমি অথৰিটিটো মই নহয় খুলি চোৱাৰ কাৰণে, অথৰিটিটো গভৰ্ণমেণ্ট অথৰিটি, কাৰণ এইটো হোম ডিপাৰ্টমেণ্টত তাত যাবগৈ বিশ্লেষণ। আৰু তাৰ আগে আগে আপোনালোকে জানে যে
কিন্তু সেই যে ক'লে আখৰে আখৰে পালন কৰিম আখৰে আখৰে পালন কৰিব পাৰে কিন্তু তেওঁলোকেতো সংবিধানৰ ঊৰ্ধত নহয় কোনো সংবিধানৰ ঊৰ্ধত সংবিধানৰ আইনৰ ঊৰ্ধত নহয় সংবিধানৰ ঊৰ্ধত নহয় কিন্তু আমি এইখন কৰাৰ আগে নিশ্চয় সেই সমিতিখনে তেওঁলোকে গাৰ্গৰ লগত আলোচনা কৰিছিলে কেইবাজন বিষয়াৰ লগত আলোচনা কৰিছিলে অনানুষ্ঠানিক আলোচনা সেই অনানুষ্ঠানিক আলোচনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কৰিছিলে আপোনালোকে সকলোৱে জানে এতিয়া তেওঁলোকে যেতিয়া সেইখন ছাবমিট কৰিলে সেই ছাবমিট কৰা বিষয়টো কি কৰিলে সেইটো মই নাজানো কিন্তু গতিকে এতিয়া আমি এটা কথা আপোনালোকক একেবাৰে 100% কৈ দিলোঁ ময়ো এজন অসমীয়া সত্তা থকা এজন কিন্তু ব্যক্তি আপোনাৰ দৰে গতিকে এই জাতিটোক আমি আগন্তুক দিনত 1 ইঞ্চিও বিপদত পেলাই আমি কাম নকৰোঁ দৰকাৰ নাই ক্ষমতা দৰকাৰ নাই কিন্তু জাতিক বিপদত পেলাই ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি নকৰে যিখন দলিল 6ষ্ঠ দফাৰ ভিত্তিত যিখন দলিল প্ৰস্তুত কৰা হৈছে সেই দলিল প্ৰসংগত আজিলৈকে কোনো খুলি চোৱা নাই কোনো আলোচনাই হোৱা নাই ৰাজহুৱা একো হোৱাই নাই গতিকে আপোনালোকে এই প্ৰতিশ্ৰুতিবিলাক যে দি আছে প্ৰতিশ্ৰুতিবিলাক মানুহে কেনেকৈ বিশ্বাস কৰিব সময় আছে নহয় আপুনিতো সময় যোৱা নাই নহয় পাৰ হৈ পেলাই আমি যিমানখিনি সাবছেকশ্যন 3 ইতিমধ্যে ন্যায়ালয়ৰ গোচৰ উঠি গ'ল উঠিব পাৰে বিদেশীৰ গোচৰ উঠি গ'ল সেইসকল স্বদেশী হ'লেই গতিকে সময় ক'ত অসমীয়া জাতিটোৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিলোঁ আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে সেই প্ৰতিশ্ৰুতি কিন্তু ইতিমধ্যে 80% আমি পালন কৰি আহিছোঁ কিন্তু আজি কাজিৰঙাৰ বেদখলৰ ক্ষেত্ৰতে হওক আজি সত্ৰৰ মাটিৰ বেদখলৰ ক্ষেত্ৰতে হওক অসমীয়া জাতিটোক আগন্তুক দিনত সাংস্কৃতিকভাৱে ভাষাগতভাৱে যিমানখিনি ছাপোৰ্ট দিব লাগে সেইবোৰ দিয়াৰ ক্ষেত্ৰত যিটো কাম নেকি আজি লেণ্ড পলিচি কৰা হৈছে আজি বিধানসভাৰ মজিয়াত এগৰাকী UDFৰ বিধায়কে শুই দিছে একেবাৰে মই কৈছোঁ শুই দিয়া নহয় তেওঁ মৰিও যদি যায় বিধানসভাত তেতিয়াও আমি অসমীয়া খিলঞ্জীয়াৰ কাৰণে যি ভূমিনীতি আনিছোঁ সেই ভূমিনীতি আমি পাছ কৰামে কাৰণ এই জাতিটোৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টীক আগন্তুক দিনত অসমৰ ৰাইজে আমাক তাৰ আসনত বহাইছে হাৰে আমি খিলঞ্জীয়াক মাতি দিব বিচাৰিছোঁ তুমি কিয় বিধানসভাৰ মজিয়াত শুই যাব লাগে ধন্যবাদ দাস ডাঙৰীয়া মৰি যাওক আপত্তি নাই কিন্তু আমি খিলঞ্জীয়াৰ ভূমিপত্ৰ আমি 1 লাখ মানুহক দিম বুলি কৈছিলোঁ 60,000 মানুহক 40,000 দিয়া হ'লগৈ আৰু 60,000 বাকী আছে আগন্তুক দিনত আমি 60,000ক দিমগৈ এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ চাই থাকক আমাৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলৰ অতিথি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমি ৰাজনৈতিক বিষয় কেইবাটাও আলোচনা কৰিলোঁ আৰু বহুত প্ৰশ্ন আপোনাৰ কৰিব থাকি গ'ল গতিকে মই আকৌ ভাবিছোঁ যে আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ মাতিম নিশ্চয় আমি অকণমান দীঘলীয়াকৈ বহিম মোৰ আপোনালৈ অন্তিম নহ'লেও শেষৰ ফালৰ প্ৰশ্ন যে এইবাৰ শাসক দল হিচাপে অসমত প্ৰথমবাৰৰ বাবে আপোনালোক নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইয়াৰ আগতে অসম শাসন কৰা নাছিল আপোনালোকে যদি ইয়াৰ পৰা জিকিছে কিন্তু শাসক দল এইবাৰ প্ৰথম শাসক দল হিচাপে এতিয়া বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে যে এইবাৰ বিজেপিৰ বহু সংখ্যক বিধায়কে হেনো টিকেট নাপাব এই কথাটো সঁচা নেকি নহয় তেনেকুৱা কথা নাই আচলতে এইটো বহুতে এটা পৰিৱেশ ক্ৰিয়েট কৰিছে আৰু সেইটো ক্ৰিয়েট কৰাৰ কাৰণে আমিও বেয়া পোৱা নাই কাৰণ কিয় যিসকল বিধায়কে এতিয়াও তেওঁলোকে কিছু কাম কৰিব বাকী আছে তেওঁলোকে অন্ততঃ জনসম্পৰ্ক স্থাপন কৰি পেলাই তেওঁলোকে নিজৰ কামখিনি কৰি ল'ব পাৰিব আৰু আমাৰ প্ৰতিজন বিধায়কে আমাৰ চৰকাৰী যিমান আঁচনি সেই আঁচনিসকল সকলোৱে ইমপ্লিমেণ্ট কৰিছে কাৰণ কিয় কোনোবা যদি বিধায়কে যদি কৰা নাই তেতিয়াহ'লে দোষটো চৰকাৰখনো হ'ব কাৰণ এতিয়া ধৰক PWৰ আঁচনি এতিয়া PWত আপোনাৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিগৰাকী বিধায়কে সমভাৱে পাইছোঁ গতিকে আজি মোৰ সমষ্টি যেনেকুৱাকৈ উন্নয়ন হৈছে বাকীবোৰ হৈছেগৈ কিন্তু কিছুমান বিধায়কে ধৰক আছে ধৰক তেওঁলোকে স্বভাৱগতভাৱে হয়তো পাব্লিক ৰিলেশ্যনত হয়তো কম আছে কিছুমানে হয়তো বেছি আছে কিছুমান আছে কি প্ৰচাৰ বিমুখ আছে গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ কিছু কথা ওলাইছে কিন্তু মই নিজে আমি MLA ৰিপৰ্ট কাৰ্ড বুলি এটা আমি ৱেবছাইট এটা খুলিছোঁ অসমৰ জনসাধাৰণক সেই ৱেবছাইটত আমি 4টা প্ৰশ্ন দিছোঁগৈ আৰু তেওঁলোকে 124টা সমষ্টিত মতামত পঠাই আছে যে আপোনালোকে বিধায়কক লৈ সুকিনে আপোনালোকৰ আন্তঃগাঁথনিৰ যি অভাৱ সেইখিনি কাম কৰিছে নাই এনেকুৱা 4টা প্ৰশ্ন আছিলে খুব ভাল ৰেছপন্স আহিছে আৰু সেইখিনি আমি ছেগ্ৰিগেট কৰি পেলাই ৰাষ্ট্ৰীয় সভাপতিৰ হাতত জমা দিমগৈ ৰাষ্ট্ৰীয় সভাপতিয়ে সেইটোক বেছ হিচাপে লৈ পেলাই 3টা ছাৰ্ভে কৰিব
অসমৰ ৰাইজক লৈ পেলাই ছাৰ্ভে কৰি পেলাই আৰু সেই ছাৰ্ভেত পেনেলত যাৰ নাম থাকিব 3টাকৈ নাম থাকিব সেই 3টাৰ ভিতৰত এটা হ'বগৈ কিন্তু এতিয়া যেনেকুৱাকৈ প্ৰচাৰ চলি আছে যে অমুকে টিকট নাপাব তমুকে টিকট নাপায় এইটো মিছা কথা এইটো এতিয়া মই এটা কথা সুধিছোঁ আপুনি অলপতে এখন সংবাদমেলত কৈছে যে আপোনালোকৰ যিসকল সহযোগী দল আছে BPF AGP এওঁলোকৰ MLA সকলেও আপোনালোকক ৰিপৰ্ট কাৰ্ড দিব লাগিব ৰিপৰ্ট কাৰ্ড তেওঁলোকে দিব নালাগে আমি অসমৰ জনসাধাৰণক সেই প্ৰশ্ন এই দিছোঁ তেওঁলোকে নিজৰ ভোটাৰ আইডেণ্টি কাৰ্ড স্কেন কৰি পেলাই আমালৈ ৰিপ্লাই পঠাই আছে আমি 124টা আমি দুটা কৰা নাই কাৰণ কিয় আমাৰ যিহেতু আমাৰ প্ৰণৱ গগৈ ডাঙৰীয়া তেওঁ যিহেতু বৈকুণ্ঠগামী হৈছে ৰাজেন বৰঠাকুৰ বৈকুণ্ঠগামী হৈছে গতিকে আমি এই দুটাত কৰা নাই 124টাত জনসাধাৰণৰ পৰা বিচাৰিছোঁ আমি বিধায়কৰ পৰা বিচৰা নাই আমাৰ বিজেপিৰ বিধায়কে আমাৰ যিটো বছৰেকীয়া খুটিয়ান তেওঁলোকে খুটিয়ান ওলাই আছে তেওঁলোকে ৰাইজক বিতৰণ কৰি আছে আমি জনসাধাৰণ মানে অসম গণ পৰিষদ বা BPFৰ লগত যিখিনি সিট শ্বেয়াৰ আছে আপোনালোকে যদি ৰেছপন্স ভাল নাপায় তেওঁলোকক সেইখিনি সিট নিদিবও পাৰে সেইটো কথা অহা নাই তাৰমানে আমাৰ কথা হৈছে কি যে কংগ্ৰেছ য'ত আছে UDF য'ত আছে সকলোতে কৈছোঁ আমি মই এলায়েন্স পাৰ্টি BPF বা অসম গণ পৰিষদৰ ক্ষেত্ৰত তাতে কৈছোঁ আৰু য'ত কংগ্ৰেছ আছে UDF আছে আমি তাতেও কৈছোঁ যাতে আমি এটা ধাৰণা এটা ল'ব পাৰোঁ যে তাত কংগ্ৰেছৰ বিধায়কজনৰ ৰাইজৰ লগত কেনেকুৱা সম্পৰ্ক UDFৰ হওক বা BJPৰে হওক বা AGPৰে হওক বা BPFৰে হওক গোটেইখিনি আমি কালেকশ্যন কৰি আছোঁগৈ আৰু এইটো কালেকশ্যন কৰি আছোঁ আমি যিহেতু মাইক্ৰ' মেনেজমেণ্ট কৰা মানুহ কাৰণ কিয় আপুনি জানে যে মই নিজে এতিয়ালৈ প্ৰায় 50খনতকৈ অধিক ভিডিঅ' কনফাৰেন্স কৰি পেলাই কাৰ্যকৰ্তা কৰিছোঁ ভাৰ্চুৱেল ৰেলী কৰিলোঁ 50 লাখ মানুহে সংযোগ স্থাপন হৈছে আপোনালোকৰ চেনেলৰ জৰিয়তে যিটো লাইভ হৈছিলে তাতেও প্ৰায় 2 লাখৰ ওপৰত আপোনালোকৰ ভিউৱাৰ্ছ হৈছে গতিকে 50 লাখ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ উপৰিও এতিয়া নতুনকৈ আৰু কিছুমান আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আগন্তুক দিনত জনসম্পৰ্ক অভিযান চলি আছে ৰাইজৰ এটা ভুল বাৰ্তা গৈ আছে যে ভাবিছে কি যে এই জনসম্পৰ্ক অভিযানত ৰাজনীতি কৰিছে সেইটো নহয় আমাৰ দুজনকৈ সদস্যই গৈ পেলাই এই কৰোনাৰ সন্দৰ্ভত মানুহক এৱাৰ কৰাৰ লগতে আমি দুখনকৈ পত্ৰ দিছোঁ মাননীয় প্ৰধানমন্ত্ৰীৰ পত্ৰ মাননীয় মুখ্যমন্ত্ৰীৰ পত্ৰ দিছোঁগৈ ৰাইজকো সজাগো কৰিছোঁ গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ যিটো ব্যৱস্থা লৈছে আৰু বিজেপিৰ যিটো ব্যৱস্থা একেবাৰে মাইক্ৰ' লেভেলত বহুত ধৰণৰ ব্যৱস্থা একেবাৰে তৃণমূল পৰ্যায়ত আপোনালোকে বহুতখিনি কাম কাম যদি কৰি আছে তেওঁলোকৰ ভাল হ'বগৈ কাৰণ কোনোবা যদি হাৰাৰ মানসিক থকা কোনোবা বিধায়কক আমি কেলে টিকট দিম স্বাভাৱিক কথা কাৰণ গতিকে যিসকলৰ জিকাৰ সম্ভাৱনা বেছি তেওঁলোকে নিশ্চয় টিকট পাব আৰু যিসকলৰ হৰাৰ আশংকা আছে তেওঁলোকৰ ক্ষেত্ৰত অকণমান দল কঠোৰ হ'ব প্ৰিয় দৰ্শক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক সুধিব লগা বহু প্ৰশ্ন থাকিল মই ভৱিষ্যতৰ দিনবোৰত আশা কৰিছোঁ নিৰ্বাচনৰ পূৰ্বেই আমি কেইবালানিও আলোচনাত আমি মিলিত হ'ম আপোনাক ষ্টুডিঅ'ৰ মজিয়াত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ ভাল লাগিল